নমস্কাৰ গাইজ স্বাগতম টেকনিকেল ইনজো ইউটিউব চেনেলৰ গাইজ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ গাইজ আজি আপোনালোকক দেখাবলৈ ওলাইছে আপোনালোকে কেনেকৈ অনলাইনত ৰেচন কাৰ্ডৰ নাম বাহিৰ কৰিব পাৰিব তাৰ আগতে আপোনালোকে মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে মোবাইল নাইবা লেপটপ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব তাৰপিছত ইয়াত সাৰ্চ কৰিব nfsa.gov.in ৰেশন কাৰ্ড লিষ্ট ইয়াত সার্চ কৰি এটো ক্লিক কৰি দিব তাৰপিছত ইয়াত চাব ফাৰ্ষ্টৰ যেটো অপচন আহিছে ৰেশন কাৰ্ড ডিটেইলছ অন ষ্টেট ইপটি পোৰ্টেল ইয়াত আপোনালোকে ক্লিক কৰি দিব ইয়াত চাব ইয়াত আপোনালোকৰ যেটো ষ্টেট ইয়াত আহি গৈছে ইয়াত আপোনালোকৰ ষ্টেটটো ইয়াত সিলেক্ট কৰি দিব स्टेट टू सिलेक्ट कर दियार पिছত ইয়াত সব ক্যাপচা কোডটো আহি গৈছে ক্যাপচা কোডটো ইয়াত বহাই দিব তাৰ পিছত ইয়াত ভেৰিফাই অপচনত ক্লিক কৰি দিব তাৰ পিছত সব এনেকুৱা পেজ এটা খুল খাছে ইয়াত সব ইয়াত ষ্টেটৰ নাম অটোমেটিক আহি গৈছে তাৰ পিছত আপোনালোকৰ যেটো ডিস্ট্ৰিক্টটো ইয়াত সিলেক্ট কৰি দিব তাৰ পিছত ইয়াত চাব ডিএফএসও এইটো আপোনালোকে আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ আহি যাব এইটো আপোনালোকে সিলেক্ট কৰি দিব তাৰ পিছত ইয়াত চাব টিএফএসও এইটো আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ ইয়াত আহি যাব হেইটো আপোনালোকে সিলেক্ট কৰি দিব তাৰ পিছত ইয়াত চাব এফপিএস আপোনালোকৰ যেটো এজেন্টৰ নামটো সিলেক্ট কৰি ইয়াত ক্লিক কৰি দিব তাৰ পিছত ইয়াত চাব স্কিম আপোনালোকে সিলেক্ট অলপ ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ষ্টেটাছত যায় এইটো আপোনালোকে সিলেক্ট অলপ ক্লিক কৰি ইয়াত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে শৰ্টিংত যায় আপোনালোকে ইয়াত ৰেশন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজ এইটো আপোনালোকে সিলেক্ট কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে আৰসি ষ্টেটাছত যায় ইয়াত আপোনালোকে অলপ ক্লিক কৰি দিব অলপ ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব আপোনালোকৰ ৰিপোৰ্ট নেমত আপোনালোকে যায় এফপিএস ওয়াইজ আৰসি এণ্ড মেম্বাৰ ডিটেইলছ এইটো সিলেক্ট কৰি আপোনালোকে ভিউ ৰিপোৰ্টত ক্লিক কৰি দিব এই ৰাইট সাইডত চাব ভিউ ৰিপোৰ্ট যেটো আছে এইটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অলপ সময় এনেকৈ ওয়েট কৰিব লাগিব এইটো পেজটো লোডিং হৈ আছে তাৰ পিছত চাব ইয়াত আপোনালোকৰ ডিলাৰৰ আন্ডাৰত যিবিলাক ৰেশন কাৰ্ড হিতাধিকাৰীৰ নাম আছে ইয়াত গোটেইকেইটা আহি গৈছে এইটো পেজ আপোনালোকে প্ৰিন্ট আউট বাহিৰ কৰি ৰাখিব পাৰিব আজিলৈকে ভিডিঅ'টো এইখিনিয়ে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব